ডাক এগ কাৰী বনাই দেখুৱাম। ইয়াতে কি কি ইনগ্ৰেডিয়েণ্টছ লাগিছে এইখিনি মই আপোনালোকক দেখাইছোঁ। গেছত মই কেৰাহী এখন দিলোঁ, পাতি দিছোঁ আৰু এতিয়া মই কেৰাহী গৰম হোৱাৰ পিছত মই অকণমান মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে মই নিমখ হালধি দি কণীখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মই ইয়াতে হাঁহৰ কণী লৈছোঁ, আপোনালোকে মুৰ্গীৰ কণী দিও এইটো ৰেচিপি বনাব পাৰিব। কণীখিনি দিওঁতে সাৱধানে দিব যাতে চকুত তেল ছিটিকি নপৰে। এতিয়া এইখিনি লৰাই অলপ সময় মানে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। এইখিনি ভজা হৈ গৈছে। এতিয়া মই প্লেট এখনত এইখিনি মই তুলি পেলাইছোঁ। এতিয়া এই তেলখিনিতে মই আলুখিনিও ভাজি ল'ম। এতিয়া মই কেৰাহীখনত আৰু অকণমান মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে মই কেপচিকামখিনি ফ্ৰাই কৰি ল'ম। ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দিম। কেপচিকাম ফ্ৰাই হওঁতে বেছি দেৰি নালাগে, অলপ সময় ফ্ৰাই কৰিলেই হৈ যায়, সিদ্ধ হৈ যায়। এতিয়া মই কেপচিকামখিনি তুলি ল'লোঁ। তুলি তাতে মই অকণমান জিৰা ফোৰণ দিছোঁ আৰু এতিয়া শুকান জলকীয়া আৰু তেজপাত দুটা দি অকণমান সময় ভাজি ল'ম। এতিয়া মই ইয়াতে নহৰুখিনি দি দিলোঁ। নহৰুখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় ভাজি তাতে মই পিঁয়াজখিনি আৰু আদা বটা এইখিনি দি দিলোঁ। মই গ্ৰেট কৰি লৈছোঁ আদাখিনি আৰু তাতে মই কেঁচা জলকীয়া দি দিলোঁ। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব আৰু অলৰেডি ৰঙচুৱা হৈ গৈছে। আৰু এতিয়া মই তাতে টমাটো মানে বিলাহীৰ পেষ্টখিনি মই দি দিলোঁ। তাতে মই নিমখ হালধি দিলোঁ আৰু জিৰা পাউডাৰ দিলোঁ অলপ। লগতে মই জালুকৰ গুড়ি দিছোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি থাকিম যাতে তেলখিনি মানে এক্সট্ৰাকৈ যিখিনি তেল ওলাই যায় তেতিয়ালৈকে মই ভাজিম। এতিয়া মই তাতে ভাজি থোৱা আলুখিনি আৰু কেপচিকামখিনি মই দি দিলোঁ। এতিয়া অকণমান সময় ভাজি থাকিব লাগিব। আৰু মই এতিয়া অলপমান গৰম পানী দিছোঁ যাতে কেৰাহীখনত আলু এইখিনি লাগি নাযায়। অকণমান সময় ভাজি ল'ব লাগিব। দুই তিনি মিনিটমান ভজাৰ পাছত এতিয়া মই সম্পূৰ্ণ গৰম পানীখিনি ইয়াত মই মিলাই দিম। এইখিনি 2 কাপমান হ'ব গৰম পানী আৰু লাহে লাহে যেতিয়া উতলি আহিব তেতিয়া মই তাতে কণীখিনি মিলাই দিম। কণীখিনি দি অলপ সময় উতলিব লাগিব যাতে কণীখিনিৰ মাজত মছলাটো সোমাই যায় আৰু খাবলৈ টেষ্টি হয়। এতিয়া মই এইটো 2-3 মিনিটমান ঢাকি দিম।
এতিয়া এইখিনি হৈ গৈছে, মাত্ৰ গৰম মছলা মই দি দিলোঁ আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু এইটো খাবলৈও ইমান ধুনীয়া হ'ব আৰু স্মেলটো খুব ধুনীয়া হৈছে। এতিয়া মই এইখিনি তুলি এতিয়া ইয়াতে মই অকণমান ধনিয়া পাত দি দিছোঁ, খাবলৈও ভাল লাগে, দেখিবলৈও ধুনীয়া লাগে। এই ৰেচিপিটো খাই খুবেই ভাল লাগে ভাত, ৰুটি, পৰঠাৰ সৈতে। আপোনালোকে ট্ৰাই কৰি চাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।